নমস্কাৰ দৰ্শক সকল C++ ত পলিমৰফিজমৰ ওপৰত স্পোকেন টিউটোৰিয়েললৈ স্বাগতম। এই টিউটোৰিয়েলত আমি শিকিম পলিমৰফিজম, ভাৰ্চুৱেল ফাংচন। আমি এইটো এটা উদাহৰণ দি এই কাম কৰিম। এই টিউটোৰিয়েল ৰেকৰ্ড কৰাৰ বাবে আমি উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 1110 G++ কম্পাইলাৰ সংস্কৰণ 461 ব্যৱহাৰ কৰিছো। আমি পলিমৰফিজমৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো। বিভিন্ন ৰূপ লোৱা সমতা থকাকেই পলিমৰফিজম হয়। এইটো বিভিন্ন উপায়েৰে একে নামৰ ফাংচন এটা ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া হয়। আমি এতিয়া ভাৰ্চুৱেল ফাংচন চাও। ভাৰ্চুৱেল ফাংচন এটা ক্লাছৰ মেম্বাৰ ফাংচন হয়। এইটো তাৰ ডিৰাইভড ক্লাছত ওভাৰৰাইড কৰা যায়। এইটো ভাৰ্চুৱেল কিৱৰ্ডৰ সৈতে ডিক্লেয়াৰ কৰা হয়। ভাৰ্চুৱেল ফাংচন কল ৰানটাইমত সমাধান কৰা হয়। এতিয়া ভাৰ্চুৱেল ফাংচনৰ ওপৰত এটা উদাহৰণ দেখা যাওক। আমি ইতিমধ্যে কোডটো লিখিলো। আমি এইটোৰ মাধ্যমেৰে যাও। মন কৰক যে আমাৰ ফাইলৰ নাম virtual.cpp হয়। এই প্ৰগ্ৰামত আমি এটা আয়তক্ষেত্ৰ, সামন্তৰিক আৰু ত্ৰিভুজৰ এলেকা গণনা কৰিম। এইটো আমাৰ হেডাৰ ফাইল আইঅষ্ট্ৰিম হয়। ইয়াত আমি std নেমস্পেচ ব্যৱহাৰ কৰিছো। তাৰ পিছত আমাৰ ওচৰত এটা ক্লাছ পেৰালেলগ্ৰাম আছে। এইটো বেস ক্লাছ হয়। ইয়াত আমি উইডথ, হাইট আৰু এয়াৰ নামৰ ইন্টিজাৰ ভেৰিয়েবল ডিক্লেয়াৰ কৰিছো। এইবোৰ প্ৰটেক্টেড বুলি ডিক্লেয়াৰ কৰা হয়। তাৰ পিছত আমাৰ ওচৰত পাব্লিক হিচাবে ডিক্লেয়াৰ কৰা ফাংচন setValues আছে। ইয়াত আমাৰ ওচৰত a আৰু b নামৰ দুটা আৰ্গুমেন্ট আছে। তাৰ পিছত আমি পাব্লিক মেম্বাৰ্ছ ব্যৱহাৰ কৰি প্ৰটেক্টেড মেম্বাৰ্ছ উপলব্ধ কৰিছো। এইটো আমাৰ ভাৰ্চুৱেল ফাংচন এলেকা হয়। ইয়াত আমি সামন্তৰিকৰ এলেকা নিৰূপণ কৰিম। তাৰ পিছত আমাৰ ওচৰত ক্লাছ ৰেক্টেংগল নামৰ এটা ডিৰাইভড ক্লাছ আছে। ই বেস ক্লাছ পেৰালেলগ্ৰামৰ বৈশিষ্ট্য আহৰণ কৰে। ইয়াত আমি ফাংচন এৰিয়াক ওভাৰৰাইড কৰো। তাৰ পিছত আমি আয়তক্ষেত্ৰৰ এলেকা নিৰূপণ কৰো আৰু মানটো প্ৰিন্ট কৰো। ইয়াত আমাৰ ওচৰত ট্ৰায়াংগল নামৰ অন্য এটা ডিৰাইভড ক্লাছ আছে। ইও বেস ক্লাছ পেৰালেলগ্ৰামৰ বৈশিষ্ট্য আহৰণ কৰে। ইয়াত আকৌ আমি ফাংচন এৰিয়া ওভাৰৰাইড কৰো। তাৰ পিছত আমি ত্ৰিভুজৰ এলেকা নিৰূপণ কৰো আৰু মানটো প্ৰিন্ট কৰো। এইটো আমাৰ মেইন ফাংচন হয়। ইয়াতে আমি p নামৰ ক্লাছ পেৰালেলগ্ৰামৰ এটা অবজেক্ট তৈয়াৰ কৰো। আমি ইয়াতে পইন্টাৰ পেৰালেল দেখিব পাৰো। এইটো ক্লাছ পেৰালেলগ্ৰামৰ পইন্টাৰ হয়। এইটোক বেস পইন্টাৰ বুলি কোৱা হয়। বেস ক্লাছৰ পইন্টাৰে ডিৰাইভড ক্লাছৰ অবজেক্টলৈ নিৰ্দেশ দিব পাৰে। ইয়াতে আমি ক্লাছ ৰেক্টেংগল আৰু ট্ৰায়াংগলৰ অবজেক্ট তৈয়াৰ কৰো। ইয়াতে পেৰালেলে pৰ ঠিকনালৈ নিৰ্দেশ দিছে। তাৰ পিছত আমি 3 আৰু 2 হিসাবে আৰ্গুমেন্ট পাস কৰো। তাৰ পিছত আমি ফাংচন এলেকা কল কৰো। ইয়াত পেৰালেলক ৰেক্টৰ ঠিকনালৈ নিৰ্ধাৰিত কৰিছো। ৰেক্ট ৰেক্টেংগল ক্লাছৰ অবজেক্ট হয়। আকৌ আমি 4 আৰু 5 হিসাবে আৰ্গুমেন্ট পাস কৰো আৰু আমি ফাংচন এৰিয়া কল কৰো। আৰু শেষলৈ আমি ট্ৰায়াংগলৰ ঠিকনালৈ পেৰালেল নিয়োগ কৰো। trgl এইটো ক্লাছ ট্ৰায়াংগলৰ অবজেক্ট হয়। ইয়াত আমি 6 আৰু 5 হিসাবে আৰ্গুমেন্ট পাস কৰো আৰু ফাংচন এৰিয়া কল কৰো আৰু এইটো আমাৰ ৰিটাৰ্ন স্টেটমেন্ট হয়। এতিয়া আমাৰ প্ৰগ্ৰামটো সম্পাদনা কৰো। আপোনাৰ কিবৰ্ডত Ctrl, Alt আৰু T কি একেলগে টিপি টাৰ্মিনেল উইন্ডো খুলক। কম্পাইল কৰাৰ বাবে g++ স্পেচ virtual.cpp স্পেচ -o স্পেচ vir এন্টাৰ টিপক। লিখক .vir এন্টাৰ টিপক। আপুনি দেখিব পাৰিব যে আউটপুট এনেধৰণে প্ৰদৰ্শন হয়। এৰিয়া অফ পেৰালেলগ্ৰাম is 6, এৰিয়া অফ ৰেক্টেংগল is 20 আৰু এৰিয়া অফ ট্ৰায়াংগল is 15। আমাৰ স্লাইডলৈ উভতি আহক। আমি সংক্ষেপ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো পলিমৰফিজম, ভাৰ্চুৱেল ফাংচন যেনে ভাৰ্চুৱেলিন্ট এলেকা, এটা নিয়োগ হিসাবে আয়তক্ষেত্ৰ, বৰ্গক্ষেত্ৰ আৰু ত্ৰিভুজৰ ঘেৰ গণনা কৰক। এটা ভাৰ্চুৱেল ফাংচন হিসাবে ঘেৰ তৈয়াৰ কৰক। স্পোকেন টিউটোৰিয়েল প্ৰকল্প সম্পৰ্কে অধিক জানিবলৈ লিংকত উপলব্ধ ভিডিওটো চাওক।
স্পোকেন টিউটোৰিয়েল প্ৰকল্প সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডউইথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্প এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ৱেবসাইটত পোৱা যাব এই পাঠটি মৌচুমী মেধি দ্বাৰা যোগদান কৰা হৈছে IIT বম্বেৰ পৰা মই অনামিকা মেধি বিদায় লৈছো ধন্যবাদ